আৰু এয়া হৈছে পাকঘৰৰ নতুন মেকঅভাৰ। এয়া ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে এতিয়া দি দিছো কেঁচা ধনিয়া পাত। আজি এইফালে কি হৈ আছে অৱস্থাটো। আৰু আজি এয়া বনাবলৈ লৈছো বৰা চাউল ধুই মেলি তিয়াই ৰাখিছিলো। এইফালে ইয়াত প্ৰেছাৰটো পাতি ললো, অলপ দিছো ঘি, লগে লগে মই এটা ইলাইচি পেলাই দিছো, কেইটামান কাজু কেইটা অকণমান ভাজি লৈছো। এইখিনি বৰা চাউল ইয়াতে দি দিছো আৰু চাউলখিনি দিয়াৰ পাছতো অকণমান সময় ভালদৰে ভাজি ল'ম। আৰু আপোনালোকে ইয়াত যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে, যি খাই ভাল পায়, কাজু কিচমিচ। এতিয়া ইয়াতে মিলাই দিছো অলপ গুড়, নিজৰ সোৱাদ অনুসৰি দিছো, যিমানটো মিঠা খাওঁ। আৰু গোটেইখিনি এতিয়া ভালদৰে লৰাই ল'ম অকণমান। আৰু এনেদৰে বনোৱা বৰা চাউলৰ জলপান খাবলৈ খুবেই ভাল হয়। আৰু আপোনালোকে চাগে বহুতেই খাইছে, আৰু যিসকলে খোৱা নাই আপোনালোকে খাবচোন। আৰু ভজা হৈ গ'ল, এতিয়া অলপ পানী ইয়াতে মিলাই দিছোঁ। আৰু পানী বৰ বেছি দিব নালাগে, অলপহে দিব লাগে। আৰু বেছি ঢিলা হৈ গ'লে খাবলৈ ইয়াৰ টেষ্টটো নাথাকিব। আৰু এয়া মই পানী দিছোঁ অলপ ডুব যোৱাকৈ, কাপটোৰ জোখৰে 1 কাপ দিছোঁ। এতিয়া হাফৰখন লগাই 2টা চিটি মাৰিবলৈ দিম। গেছটো একদম চিমত দি দিছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱাই খাবলৈ বনাইছোঁ বৰা চাউলৰ জলপান। কেনেকুৱা হয় আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে ৰেডি হৈছে। এইফালে প্ৰেছাৰটো অফ কৰিলোঁ। ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছে, অকণমান আপোনালোকক দেখুৱাইছোঁ ৰ'ব বাহিৰখন। এতিয়া বাজিছে 9টা। আৰু আজি আমাৰ স্কুল বন্ধ, আজি হৈছে ছেটাৰডে। আৰু আমাৰ 3rd ছেটাৰডে বন্ধ থাকে। আৰু ইয়াত দেখাইছোঁ অকণমান বতৰটো, সেইকাৰণে আজি দিনটো পাইছোঁ, ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ। দেখাইছোঁ আজিৰ বতৰটো একদম পুৰা বৰষুণ। পিছফালখন প্ৰায় মোৰ ভিডিঅ'ত দেখি থাকে, কিন্তু এইফালে দেখিছেনে আজি এইফালে কি হৈ আছে অৱস্থাটো। এয়া লোহাৰৰ এটা চিৰি বনাই আছে ওপৰৰ লগত কানেক্ট কৰিবলৈ। ওপৰতে আমাৰ পাৰ্ট এটা পাৰ্ট আছে, আগৰ ব্লগত চাগে আপোনালোকক কৈছিলোঁ। ষ্টেয়াৰ কেছটো আছে, ওপৰলৈ ডাইৰেক্ট কানেক্ট হ'ব। কমপ্লিট হোৱা নাই, এইফালে আধা আধি হৈছে। বতৰো ডাৱৰীয়া, তাতে বৰষুণো দি আছে, সেইকাৰণে এনেদৰে এইখিনিতে ঢালাই কৰি থৈছে। আৰু মোৰ ফুলবোৰৰ অৱস্থাটো অকণমান দেখুৱাইছোঁ। এইবোৰ এনেকৈ আছে, ইয়াতে অলপ বাহিৰত উলিয়াই থৈছোঁ প্লান্টছবোৰ তিনিয়ে। আৰু এইফালে ডাঙৰ ডাঙৰ গাঁত খান্দি পেলাই মাটিবোৰ এনেকৈ পেলাই থৈছে, এইটো অৱস্থা। আৰু এইফালে প্লান্টছবোৰ এনেদৰে থৈ দিছোঁ। তাৰপিছত এইখিনি ঠিক ঠাক হোৱাৰ পিছত ধুনীয়াকৈ চিজিল লগাম। এতিয়া আৰু চব উলিয়াই মেলি ৰাখিছোঁ। বৰষুণ দিছে, অকণমান বৰষুণৰ পানী পাব লাগে যিহেতু প্লান্টছবোৰে। থৈছোঁ মানি প্লান্টখিনি। আৰু এয়া আগফালে ৰাখিছোঁ ডাঙৰ ডাঙৰ টাবখিনি। আৰু ইয়াত আছে ক্ৰটন, ফাইকাছ, এৰেকা পাম, তেনেকুৱা জাতীয়বোৰ। আৰু বৰা চাউলৰ জলপান ৰেডি হৈ গ'ল, এতিয়া উলিয়াইছোঁ খাবলৈ। এখেত আৰু ময়ে খাম, ধুনু আৰু জীয়াই নাখায় জলপান বৰা চাউলৰ। আৰু ইয়াতে গুড় দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে। আৰু আপোনালোকে ক্ৰীম বা গাখীৰ দিও খাব পাৰে। আৰু আমি এতিয়া খাবলৈ লৈছোঁ মৌ জোলেৰে সৈতে। অলৰেডি ইয়াত গুড় মিক্স কৰা আছেই। এতিয়া আমি খাই লওঁ ভালে। আৰু এয়া জলপান আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান। আৰু এতিয়া বনাই আছোঁ ভাত, আৰু ভাতৰ লগত খাবলৈ বনাইছোঁ আজি ডিম কাৰী। একদম চিম্পুলকৈ বনাইছোঁ, অমিতা আৰু আলু দি। আপোনালোকক দেখুৱাইছোঁ অকণমান। এইফালে অমিতা আৰু আলু দিছোঁ। এয়া ধুনীয়াকৈ উতলি আছে, আৰু ইয়াতে এতিয়া দি দিছোঁ কেঁচা ধনিয়া পাত। আৰু এয়া হৈছে আজিৰ ছানডে স্পেচিয়েল, অমিতা আৰু আলুৰ সৈতে বনোৱা ডিম কাৰী, তিয়ঁহ আৰু পিঁয়াজৰ চালাড, লগতে দি দিছোঁ চিলি ফ্লেক্স আৰু অলপ নেমু চেপি দিলোঁ। আৰু এইফালে হৈছে আলু আৰু কুন্দুলিৰ ভাজি, ড্ৰাইকৈ বনাইছোঁ। আৰু কোনে কোনে খাই ভাল পায় বাৰু আলু আৰু কুন্দুলিৰ ভাজি,
হেল্ল' এভৰিৱান, ভাত পানী খাই বৈ অকণমান জিৰাই মেলি ললো। এতিয়া আকৌ আহিছো কিটচেনলৈ। আপোনালোকক মই কৈছিলো অনলাইনৰ পৰা বস্তু এটা লৈছিলো বুলি, কিটচেনৰ কাউণ্টাৰ টপটো অকণমান চেঞ্জ কৰিবলৈ। এতিয়া আপোনালোকক দেখুৱাও মই কেনেদৰে কৰো আৰু কি লৈছিলো, কিন্তু তাৰ আগতে আপোনালোকক দেখাই লওঁ এটা বস্তু। আৰু এয়া আপোনালোকে দেখিছে আমাৰ কিটচেনৰ কাউণ্টাৰ টপটো হৈছে ব্লেক কালাৰৰ, আৰু বহুত বছৰৰ পৰা একেটা কালাৰে দেখি আমনি লাগিছে, তাতে গৰমত মানে আৰু বেছি বেয়া লাগে। কিন্তু গ্ৰেনাইটটো যিহেতু চেঞ্জ কৰিব নোৱাৰি, পাৰ্মানেণ্টলি লাগি আছে, সেইকাৰণে অনলাইনত চাই থাকোঁতে দেখিলোঁ ৱালপেপাৰ এনেদৰে লগাব পাৰি, হিট ৰেজিষ্টেঞ্চ আৰু ৱাটাৰপ্ৰুফ, সেইকাৰণে ট্ৰাই কৰি চাবলৈ লৈছোঁ। আৰু ইয়াত লগাবৰ কাৰণে মই আনিছিলোঁ এনেকুৱা ধৰণৰ ৱালপেপাৰ, এইটো মানে হিট ৰেজিষ্টেঞ্চ আৰু ৱাটাৰপ্ৰুফ। এতিয়া ইউজ কৰাৰ পিছতহে গম পাম হোৱাইট কালাৰৰ, যিহেতু এখন ব্লেক কালাৰ, মই সেইকাৰণে হোৱাইট কালাৰে প্ৰিফাৰ কৰিছিলোঁ। আৰু এইটো বস্তু এনেকুৱা ধৰণৰ ৰোল, 3টা ৰোল মই অৰ্ডাৰ কৰিছিলোঁ, আৰু কিমানখিনি হয় গম নাপাওঁ, এতিয়া লগোৱাৰ পিছতহে গম পাম এনেকুৱা ধৰণৰ ৰোলটো। আৰু বেলেগ বেলেগ কালাৰটো পোৱা যায়, মই হোৱাইট কালাৰটোৱে মানে প্ৰিফাৰ কৰিলোঁ। ওচৰৰ পৰা দেখুৱাই দিছোঁ অকণমান, আৰু ছাৰ্ফেচটো বিৰাট স্মুথ হয়। জেনেৰেল ৱালপেপাৰৰ নিচিনাকৈ এতিয়া লগাম। প্ৰথমে এতিয়া গোটেই কাউণ্টাৰ টপটো খালী কৰি ল'ম। বস্তুবোৰ আঁতৰাই লৈছোঁ এতিয়া। স্প্ৰে মাৰি কাউণ্টাৰ টপটো পূৰা চাফা কৰি ড্ৰাই কৰি ল'ব লাগিব। এয়া কাউণ্টাৰ টপটো পূৰা চাফা আৰু ড্ৰাই হৈ আছে। এতিয়া আমি এই পেপাৰটো লগাম, আৰু পেপাৰটোৰ আঠাটো এৰাই ল'ব লাগিব এনেদৰে। আৰু এয়া দেখিছেনে, এনেদৰে পেপাৰখন লাহেকৈ এৰুৱাই ল'ব লাগিব, আৰু লগাওঁতে একদম সাৱধানেৰে লগাব লাগিব। লগোৱাটো যদি ভাল হয় তেতিয়াহে ইয়াৰ আচল ফিনিচিংটো আহিব। আৰু এয়া মই সাৱধানেৰে এইফালে লগাইছোঁ মিলাই মেলি, আৰু প্ৰথমতে মেজাৰমেণ্টটো ভালদৰে লৈ ল'ব লাগিব, তাৰ পিছতহে আমি এনেদৰে আঠাটো এৰাব লাগিব। আৰু আঠাটো গোটেইটো একেবাৰতে এৰাব নালাগে, অলপ অলপকৈ এৰাই পেষ্ট কৰি আহিব লাগিব। পেষ্ট কৰোঁতে পেপাৰখন যাতে কোচ খাই নাথাকে, তাৰ কাৰণে টাৱেল এখনেৰে ওপৰত এনেদৰে মোহাৰি মোহাৰি হেঁচি দিব লাগে। আৰু এয়া মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে লগাইছোঁ। অলপ অলপকৈ এৰাই এনেদৰে মোহাৰি দিছোঁ, তেতিয়া ইয়াৰ ফিনিচিংটো আহে। আৰু একেলগে এই ছাইডৰ ফালেও মিলাই আহিছোঁ, ছাইডৰ ফালেও এনেদৰে প্ৰেছ কৰি দিছোঁ। আৰু কিছুমান কাম কৰিবলৈ মানুহক অকণমান ধৈৰ্যৰ প্ৰয়োজন, আৰু মই ভাবোঁ এই কামটোতো অকণমান ধৈৰ্য লাগিব। লাহে লাহে মিলাই মিলাই কৰি কৰি আহিব লাগিব। আৰু পিছত যেতিয়া ফাইনেল আউটপুটটো পোৱা যায়, তেতিয়া বহুত বেছি ছেটিছফেকশ্যন আহে মনলৈ। আৰু এইফালে এই কৰ্ণাৰটোত অকণমান মিলাই মেলি কাটি ল'ব লাগিব। লগাই মেলি পূৰা হৈ গৈছে, আৰু মই পূৰা ছেটিছফাইড। খুব ধুনীয়া লাগিছে, আৰু নকলে গমেই নাপাব এইটো যে ৱালপেপাৰ হয়, আৰু খুব ধুনীয়াকৈ চেল্ফত মানে মিলি গৈছে এইফালে। আৰু নকলে বা নেদেখিলে গম পোৱা নাযাব যে এখন ৱালপেপাৰ হয়, আৰু খুব ধুনীয়াকৈ ইয়াত গ্ৰেনাইট বা টাইলছ বুলিয়ে ভাবিব। আৰু এতিয়া বস্তুবোৰ ইয়াতে দিওঁ। এই কৰ্ণাৰটোতে অতিজিটোৰ ওপৰত ৰাখিছোঁ এটা নেচাৰেল প্লাণ্ট, আৰু লগতে ষ্ট্ৰিং লাইট কেণ্ডেল হোল্ডাৰৰ ভিতৰত। এয়া হৈছে নতুন মেকঅভাৰ। এডালহে বৰ বেয়া লাগি আছে দেখিবলৈ, লেতেৰা লেতেৰা লাগিছে। এডাল কি কৰিব পাৰোঁ তাকে চাওঁ। আপোনালোকেও জনাবচোন কেনেকৈ কি কৰিলে ভাল হ'ব। এই গেছৰ পাইপডাল অকল ৱালপেপাৰখনহে ইয়াত লগালোঁ, বস্তুবোৰ একেই ৰাখিছোঁ, পিছত চেঞ্জ কৰিম। আৰু এয়া হৈছে পাকঘৰৰ নতুন মেকঅভাৰ। মোৰ নিজৰে বেলেগ বেলেগ লাগিছে, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব, যিসকলে আগৰ ব্লগবোৰত মোৰ পাকঘৰটো দেখিছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ বিফ'ৰ লুক আৰু আফটাৰ লুক। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। এতিয়া ভাত পানী বনাওঁ, 8:30 বাজিলে। আৰু আপোনালোকে যদি চাই অকণমান হ'লেও ভাল পালে আজিৰ ব্লগটো, তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু নতুন ভিউৱাৰ্ছসকলে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিব লগা সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। পুনৰ লগ পাম নতুন এটা ব্লগৰ সৈতে। সকলো সুস্থ থাকক, কুশলে থাকক। আজিলৈ বাই বাই।